हेलो फ्रेंड्स वेलकम टू योर फेवरेट चैनल जीके परफेक्ट बहुते माने মোক रिक्वेस्ट কৰি থাকে যে মানুহজন ওলাই কেনে ভিডিও বনাব লাগে আমাক দেখা নাই এনেকে মোক মেসেজ কৰে পার্সোনালি মেসেজ কৰে ফেসবুকতো কৰে তো সেইভাবে মই এনে ক্যামেৰাৰ আগত ওলাই ভিডিও বনাব ভাল নাপাওঁ সেইভাবে আগে পিছেও মই এনেকে বনোৱা নাই বেছি কনসিয়াস হৈ যাও তো এই কাৰণে ভাবিলো এবাৰ ট্রাই কৰি চাও আৰু বনাই কেনে কেনেকুৱা লাগে এইটো ভিডিও মেইনলি মই পঢ়া টাইমটো ইনক্রিজ কৰিবৰ কাৰণে কি টেকনিক ইউজ কৰিব পাৰি বা বহুতে নাজানে বহুতে হয়তো জানেও পয়েন্ট কেটা তো কি টেকনিক ইউজ কৰিব পাৰি পঢ়া টাইমটো বঢ়াবৰ বাবে বা আমি ফোকাস কৰিবৰ বাবে বা আমি কেনেদৰে ট্ৰেকত থাকিব পাৰো গোটেইখিনি কথাই মাজে মাজে মই হুমাই দিম আৰু 9টা 10টা মান পয়েন্ট মই লিখি লৈছো সেই পয়েন্ট কেটা এটা মই এক্সপ্লেইন কৰি দিম একো এক্সট্ৰাকৈ মই ডিটেইলছত লিখি লোৱা নাই নিজৰ মাইণ্ডৰ পৰা মই যিখিনি মই জানো সেইখিনি বস্তু মই এক্সপ্লেইন কৰি দিম আৰু মই শিওৰ হৈ যে তোমালোকে ইয়াৰ পৰা কিবা নহয় কিবা বেনিফিট পাবা যদি এপ্লাই কৰা এপ্লাই কিন্তু কৰিব লাগিব তেতিয়াহে বেনিফিট পাবা আগতে এটা ডিসক্লেমাৰ দি লও মই মানে কথিত কথা কও এনেকুৱা নহয় যে লিখিত জানো কিন্তু কথিত কথা কও কাৰণ কথিতত মই বেছি কমফৰ্টেবল হয় তো কিছুমানে যদি আকৌ মোৰ ল্যাঙ্গুৱেজটো লৈ প্ৰবলেম হয় বুজি নাপায় সাপোজ তো তেতিয়া কোনটো পয়েন্ট বুজি পোৱা নাই কমেন্টত ক'লে হ'ল মই এক্সপ্লেইন কৰি দিম মই মেছেজতো ধুনীয়াকৈ ডিটেইলছত লিখি দিম তো কমেন্টত মোক জনাই দিলে হ'ল যে মই এইটো পয়েন্ট বুজিয়া নাপালো আপুনি মানে আপোনাৰ কথাখিনিৰ কাৰণে এতিয়া আকৌ মই যদি লিখিতত কথা ক'ব যাও তেতিয়া আকৌ মই হেইটোতে ফোকাস কৰি থকা যাব তেতিয়া মেইন পয়েন্ট আমাৰ ভিডিওৰ উদ্দেশ্যটো মানে কমপ্লিট নহব তো পয়েন্টস কেটা মই লিখি লৈছো এতিয়া এটা কৈ মই এক্সপ্লেইন কৰিম তোমালোকে ভিডিওটো লাষ্টলৈকে চাবা কাৰণ গোটেইকেইটা পয়েন্টে ইম্পৰ্টেন্ট হয় মই এনে আননেসেসাৰি ভিডিও নবনাও সেইটো কথা তোমালোকে জানাই তো স্টার্টিংত মই সদায় এটা কথা কও যেতিয়া বহুতে মোক কল কৰি হুদে প্ৰিপাৰেচন কেনে কৰো তো বেসিক্স লেভেলৰ পৰাই হওক বা জুনে নহওক প্ৰথমতেতো সিলেবাসটো জানিবই লাগিব তো সেই কাৰণে প্ৰথম পইণ্টটো হ'ল সিলেবাস তো সিলেবাস জানিবৰ কাৰণে তোমালোকে কি কৰিবা এতিয়া মইতো ইংলিশ প্ৰিপাৰেচন জিকে প্ৰিপাৰেচন আৰু ম্যাথছ প্ৰিপাৰেচনৰ ভিডিও দি থৈ দিছো ভিডিওটো তাত মই পুৰা ডিটেইলছত সিলেবাসটো দিছো এতিয়া তো গ্ৰেড 3 এক্সামৰ কাৰণে প্ৰথমতে 4টা সাবজেক্টে থাকে সেইটো প্ৰথমতে জানি ললে হ'ল বহুতে এটা কোৱেশ্চন কৰে যে কোনটো এক্সামৰ কাৰণে কেনেকৈ প্ৰিপাৰেচন কৰিম এটা একচুয়ালি অলপমান ডিফাৰেন্ট থাকে কিন্তু মেইনলি তো এটা বস্তু তোমালোকে বেসিক্সটো জানি লোৱা যে ইংলিশ থাকে জিকে থাকে ম্যাথছ থাকে আৰু ৰিজনিং থাকে তো এইটো এটা হল মেইন 4টা সাবজেক্ট এটা কোনোবাটো এক্সামত জিকে নাথাকিবও পাৰে জিকেটো থাকেই বাৰু কিন্তু কোনোবাটো এক্সামত ম্যাথছ নাহিবও পাৰে কোনোবাটো এক্সামত ইংলিশ কমকৈ আহিবও পাৰে তো তেতিয়া অলপ কমকৈ পঢ়িলে হ'ল কিন্তু স্টাৰ্টিংত যেতিয়া প্ৰিপাৰেচন কৰিবা তেতিয়া মানে আমি গোটেইখিনিয়ে কভাৰ কৰিব লাগিব এনেকুৱা নহয় যে মোক ইম্পৰ্টেন্ট কৈ দিয়ক ইম্পৰ্টেন্ট চাই কিনে ইম্পৰ্টেন্ট কোৱেশ্চন কিছুমান ইউটিউবত যে ভিডিও থাকে 100টা ইম্পৰ্টেন্ট কোৱেশ্চন হেনেকুৱা ভিডিও চাই একো লাভ নাই তো মেইনলি মেইন বুক পঢ়িব লাগিব কি মেইন বুক আছে এইবিলাক তোমালোকে যেতিয়া মোৰ এই ভিডিও কেটা চাবা ইংলিশৰ প্ৰিপাৰেচন জিকে প্ৰিপাৰেচনৰ ভিডিও কেটা চাবা তাত ডিটেইল সিলেবাসটো আছে যে গ্ৰেড 3 এক্সামৰ কাৰণে কোনখিনি চালে হৈয়ে যায় আৰু অলমোস্ট হৈ যায় আৰু তাৰে সোর্সেস বিলাকো দিছো যে মই কোৰ পৰা প্ৰিপাৰেচন কৰিব পাৰি হেতু চালে তোমালোকৰ হৈ যাব আৰামছে তো ডিটেইল সিলেবাসটো মই এতিয়া ইয়াতে নকও কাৰণ হেকিটা ভিডিও চালে তাত গম পাই যাবা কথাটো হ'ল কি ডিটেইল সিলেবাসটো জানিব লাগে আৰু হেতু লিখি ল'ব লাগে এটা বেলেগকে বহিয়ে থাকিব লাগে যে ইংলিশৰ সিলেবাস হেখিনি একদম ডিটেইলছত সাব টপিক ওয়াইজ এনেকে মানে জানিব লাগিব নেক্সট পয়েন্টটো হ'ল এলিমিনেট ডিস্ট্ৰাকশন এতিয়া আমি পঢ়াৰ সময়ত কি হয় এইটো কথা সবে জানে কিন্তু এপ্লাই কোনো নকৰে তো পঢ়াৰ সময়ত আমাৰ কি হয় যে ফোনত ধৰা নোটিফিকেশন আহি গ'ল বা ফোন আহি গ'ল বা কিবা আহি গ'ল যিখিনি টাইমত পঢ়া টাইম থাকে বা পঢ়িব ওলালে আমাৰ এইটো কিবা এটা চাব আছিল গুগলত এনেকুৱা এটা মানে মনত আহি থাকে তো হেতুৰ কাৰণে তাৰমানে প্ৰথমতেতো কথা হ'ল কি পঢ়া সময়খিনিত ডিস্ট্ৰাকশন এলিমিনেট কৰিব লাগিব যেনেকৈ মোবাইলৰ এটা বস্তুটো সদায়ৰ কাৰণে কৰি লোৱা এতিয়াও মোৰ হেতু আছে যে হোৱাটছএপ বা ফেচবুকৰ নোটিফিকেশন মই বন্ধ কৰি থৈ দিছো মই মাজে মাজে এনি টাইম চাই থাকো কাৰণ মোৰ মেছেজ বহুত আহি থাকে মোৰতো 2000 ওচৰা-ওচৰি কন্টেক্টছ আছে তো বহুতে মেছেজ কৰিয়ে থাকে কিন্তু কথাটো হ'ল কি মই এনি টাইম চাই থাকো বাৰু কাৰণ এতিয়াতো মোৰ পঢ়িব লগা নাই কিন্তু তোমালোকে যেতিয়া পঢ়ি থাকিবা তেতিয়া মানে হোৱাটছএপৰ বা ফেসবুক এইবিলাক যিকোনো এপৰ নোটিফিকেশনবিলাক বন্ধ কৰি থৈ দিবা কাৰণ এই পঢ়ি থকা সময়তে তোমাৰ ফেসবুকৰ এটা নোটিফিকেশন আহি যাব বা হোৱাটছএপৰ মেছেজ এটা আহি যাব চাউৰৰ ৰিপ্লাই দিও তো হেনেকে যেতিয়া ভাবি মানে ডিস্ট্ৰাক্ট হৈ যায় ন মানুহটো তুমি এটা পঢ়ি আছা যেতিয়া ডিস্ট্ৰাক্ট হৈ যাবা তো ফুল ফোকাসৰ কাৰণে তাৰমানে নোটিফিকেশনবিলাক প্ৰথমতে বন্ধ কৰি ল'বা গোটেই এপৰে যেতিয়ালৈকে তোমাৰ জব নোপোৱা তেতিয়ালৈকে একো প্ৰবলেম নহয় কাৰোবাক অলপমান 2 মিনিট লেটকে মেছেজ দিলে তোমাৰ একো প্ৰবলেম নাই আৰু যদি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আছে কৈ দিবা যে মই এতিয়া পঢ়িম আধা ঘণ্টা 1 ঘণ্টাৰ কাৰণে
তো মোক ডিষ্টাৰ্ব নিদিবা বা মই কোনো বেলেগৰ লগত কথা পাতি নাথাকোঁ আৰু সেইটো বস্তু তুমি ক্লিয়াৰ কৰি দিবা যাতে কাজিয়া নহয়। তো সেইটো নেক্সট আৰু মই কৈ আছোঁ পইণ্ট, আইডেণ্টিফাই ইয়ৰ পিক প্ৰডাক্টিভিটি আৱাৰ্ছ। মানে কিছুমান মানুহ থাকে যে মৰ্ণিঙত মানে পঢ়ি ভাল পায় আৰু কিছুমানে মানে ৰাতি পঢ়ি ভাল পায়। মই এইটো কথা ইয়াৰ বাবে কৈছোঁ যে যোনে ধৰা জব চব কৰা নাই বৰ্তমান, ঘৰতে আছে, প্ৰিপেৰেশ্যন কৰি আছে, ঘৰত থাকি ফুল টাইম প্ৰিপেৰেশ্যন কৰি আছে যোনে, তো সেইসকলক কৈ আছোঁ যে চবৰে মানে পঢ়া টাইমটো ছেইম নহয়, চবে চব টাইমত মানে একো মানে ইমান ফ'কাছ দি পঢ়িব নোৱাৰে। তো পঢ়া টাইমটো তোমালোকে ফিক্স কৰিব লাগিব কেনেকৈ, যে এনেতো ধৰা 6 ঘণ্টামানতো 4 পৰা 6 ঘণ্টামানতো ষ্টাৰ্ট দিবই লাগিব পঢ়াটো। তো কথাটো হ'ল কি তুমি ৰাতি পঢ়িবা নে ৰাতিপুৱা পঢ়িবা। কিছুমানে এতিয়া 5টা বজাত উঠি পঢ়ি বেছি ফ'কাছ হয়, কিছুমানে 10টাত হয়। মোৰ কথা কৈ আছোঁ, মই 10টা বজাৰ পৰা টাইমটো মই বহুত ভাল পাওঁ। 10টাৰ পৰা ধৰা দিনত মই পঢ়ি থাকিব পাৰোঁ, কিন্তু মই গধূলি টাইমখিনি পঢ়িব নোৱাৰোঁ। মই ক'তো আড্ডা মাৰিব ওলাও নাযাওঁ, কিন্তু মানে মই পঢ়িব নোৱাৰোঁ, মোবাইল টিপি থাকোঁতে যায় বা গেম চেম খেলোঁ এনেকুৱা টাইপ আৰু ফিল্ম চাওঁ এনেকুৱা। কিন্তু মই পঢ়া টাইমটো মই ৰাতিপুৱা 10টা মানৰ পৰাই হয়। পাছৰ টাইমখিনি মই দিনে ৰাতিয়ে পঢ়িছোঁ বাৰু, সেইটো বেলেগ। কিন্তু যেতিয়া আৰম্ভণি কৰিছিলোঁ তেতিয়া ফ'কাছটো আনি প্ৰথম ফ'কাছটো আনাই টান। যেতিয়া প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিবা যে মই পঢ়িবই নোৱাৰোঁ, 1 ঘণ্টাতকৈ বেছি পঢ়িবই নোৱাৰোঁ, তেতিয়া মানে এইবিলাক এপ্লাই কৰিব লাগিব যে মই ধৰা 10টাৰ পৰা 1টালৈকে মই পূৰা ফ'কাছ থাকোঁ, সেইখিনি টাইমতে মই পঢ়ি ল'ম। তেতিয়াও কম টাইম নহয়, 2.5 ঘণ্টামান পঢ়া যাব। টোটেল 3 ঘণ্টা হয়, কিন্তু পঢ়া যাব 2.5 ঘণ্টা 2 ঘণ্টামান পঢ়া যাব ভালদৰে। তো বাকী গধূলি অলপমান পঢ়িলা সেনেকৈ। তো প্ৰথমতে জানিব লাগিব যে তুমি ৰাতি পঢ়ি ভাল পোৱা নে ৰাতিপুৱা পঢ়ি ভাল পোৱা। তো এই দুটা বস্তু যেতিয়া ক্লিয়াৰ হৈ যাব সেই টাইমত প্ৰথমতে পঢ়া। আৰু এদিনতে তুমি একদম কালিৰ পৰা মই 6 ঘণ্টা 7 ঘণ্টা পঢ়িম ডেইলি, নাই এক্সজষ্ট হৈ যাব পূৰা একদম, সেইটো পচিবলে নহয়। যোনে সৰুৰ পৰা ইমান বেছি পঢ়া নাই, কিছুমান থাকে স্কুলৰ পৰাই একদম 10 ঘণ্টা পঢ়ে। মই মেট্ৰিকৰ পৰীক্ষাৰ আগে পঢ়ি এক্সাম দিয়া মানুহ, বা বহুত এনেকুৱা আছে যোনে মানে পৰীক্ষাৰ আগে এক্সাম দিয়ে, কিন্তু স্ক'ৰো ভাল হয়, এনেকুৱা নহয় যে স্ক'ৰ বেয়া হয়। মই 1st ডিভিজনে পাইছিলোঁ, মেট্ৰিকত পোৱা নাছিলোঁ বাৰু, হাই ছেকেণ্ডেৰীত পাইছিলোঁ। কিন্তু কথাটো হ'ল কি পঢ়িছোঁ মই সেনেকৈ যে এক্সামৰ আগে পঢ়িছোঁ। তো কথা হ'ল কি আমি ইমান দেৰি পঢ়িব নোৱাৰোঁ। তো পাছত যেতিয়া কম্পিটিটিভ এক্সামৰ কাৰণে মই প্ৰিপেৰেশ্যন কৰিছোঁ, ময়ো কিন্তু 6-7 ঘণ্টা 8 ঘণ্টালৈকে মই প্ৰিপেৰেশ্যন কৰিছোঁ। সেইটো কেনেকৈ বাঢ়িলে, সেইটো মই কেনেকৈ বঢ়াব পাৰিলোঁ, মোৰোতো ইমান ফ'কাছ নাছিল। কথা হ'ল কি মই এইবিলাক টেকনিক মানে ইউজ কৰিবই লাগিব, তেতিয়াহে চেঞ্জ হ'ব। এতিয়া 4 নম্বৰ পইণ্টটো মষ্ট ইম্পৰ্টেণ্ট হয়, সেইটো বহুত ভালদৰে ফ'ল' কৰিবা। তেতিয়া তোমালোকে যেতিয়া ফ'ল' কৰিবা নিজে গম পাবা তোমালোকৰ 1 ঘণ্টাৰ পৰা যায় পঢ়াটো 6 ঘণ্টা 7 ঘণ্টা কেনেকৈ হয়, তোমালোকে নিজে গম পাবা। কিন্তু লাহে লাহে হ'ব, এদিনতে নহয়। 4 নম্বৰ পইণ্টটো হ'ল ট্ৰেক ইয়ৰ ডেইলি ষ্টাডি টাইম এণ্ড চিলেবাছ ইন এ ডায়েৰী। তাৰ মানে কি কৈছোঁ, সেইটো মই বহুত ভালকৈ ফ'ল' কৰিছিলোঁ। মই মোৰ টেলিগ্ৰাম চেনেলত ফটোও দিছিলোঁ ডায়েৰীটোৰ। মই কি কৰিছিলোঁ, এইটো কিন্তু ভালদৰে শুনিবা। মানে মই কি কৰিছিলোঁ যে যেতিয়া পঢ়িব ধৰোঁ তেতিয়া মানে মই টাইমাৰ লগাওঁ। টাইমাৰ মিনছ মানে ধৰা কেনেকৈ মোবাইলত টাইমাৰ থাকে, বা টাইমাৰ এক্সট্ৰাকৈ কিনিব নালাগে বাৰু, মোবাইলটোতো তোমাৰ চাইলেণ্ট বা ফ্লাইট মোডত এনেকৈয়ে থাকিব। ফ্লাইট মোড কৰি ল'ব মোবাইলটো, তেতিয়া ফোনো নাহে। তো সেই যে তুমি ধৰা আধা ঘণ্টামান যে এতিয়া ধৰি ল'লোঁ তুমি 1 word ছাবষ্টিটিউশ্যন পঢ়িলা, বা তুমি জিকেৰ কিবা এটা টপিক, ইণ্ডাছ ভেলী চিভিলাইজেশ্যন এনেকৈ কিবা এটা ছায়েন্সৰ কিবা এটা টপিক ধৰা যি পঢ়া আৰু তুমি প্ৰথমতে ঠিক কৰি ল'বা যে মই মানে আধা ঘণ্টা পঢ়িম, ঠিক আছে। এতিয়া তুমি আধা ঘণ্টাটো পঢ়োঁতে ছাপ'জ তুমি 30 মিনিট পঢ়িবা, তো 30 মিনিট পঢ়োঁতে তুমি কি কৰিবা যে মোবাইলত টাইমাৰটো দি দিবা, আৰু টাইমাৰটো তুমি উল্টাকৈ দিবা, চিধাকৈ নিদিবা, মানে 0ৰ পৰা ষ্টাৰ্ট হোৱাকৈ নিদিবা। টাইমাৰটো পূৰা 30 মিনিটছৰ এটা টাইমাৰ দিলে উল্টাকৈ আহি শেষ হৈ যায়, তাৰপাছত ৰিংটন বাজে নহয়, এলাৰ্ম বাজে নহয়, সেইটো টাইমাৰ দিবা। সেইটো ইম্পৰ্টেণ্ট কিয় হয়, কাৰণ যেতিয়া তুমি 0ৰ পৰা ষ্টাৰ্ট কৰি টাইমাৰটো দিবা নহয়, তেতিয়া মানে তোমাৰ বাৰে বাৰে চাই থকা যাব মোবাইলটো, যে কিমান মিনিট হ'ল, বা চাবা যে 15 মিনিট হ'ল, কিমান মিনিট হ'ল, বা চাবা যে 20 মিনিট হ'ল, তো বাৰে বাৰে ডিষ্ট্ৰেক্ট হৈ থাকিবা। কিন্তু যেতিয়া মোবাইলটো উল্টাকৈ টাইমাৰটো দিবা, তেতিয়াতো তোমাৰ 30 মিনিট হোৱাৰ লগে লগে এলাৰ্মটো বাজিব নহয়। তো যেতিয়ালৈকে এলাৰ্মটো নাবাজে তুমি পঢ়ি থাকিব পাৰিবা। তো বাৰে বাৰে মোবাইলটো চাই থকা দৰকাৰ নাই। আৰু সেই টাইমাৰটো কিয় দিব দিছোঁ, সেই টাইমাৰটো দিলা, 30 মিনিট পঢ়িলা, কি পঢ়িলা, 1 word ছাবষ্টিটিউশ্যন পঢ়িলা। এতিয়া তুমি সেই বস্তুটো ডায়েৰীত লিখিব লাগিব ডেট ৱাইজ, যে আজি যিমান তাৰিখ, ছাপ'জ আজি 12 তাৰিখ 13 তাৰিখ যিমান তাৰিখ হ'ল, তো আজিৰ তাৰিখটোত তুমি দিলা, দি কেনে তুমি 1 word OWS বুলি লিখিলা, শ্বৰ্টত লিখিলা, বাৰে বাৰে আৰু 1 word চব এনেকৈ লিখি দিব নালাগে। OWS লিখিলা, ইকুৱেল দি কেনে তাত 30 মিনিটছ বা যিমান টাইম তুমি পঢ়া, 15 মিনিট পঢ়া, 10 মিনিট পঢ়া, এইটো তুমি যেনেকৈ টাইম এল'কেট কৰিছা। তো মই এটা এক্সাম্পল দিছোঁ জাষ্ট 30 মিনিট। তো 30 মিনিটটো তুমি লিখি ৰাইট চিন দি দিলা। এইটো কৰিলে কি হ'ব, তোমাৰ মানে ব্ৰেইনে এটা বস্তু ছিগনেল পাব যে তুমি কিবা এটা কৰিছা।
তাৰমানে তোমাৰ মানে ছেটিছফেকশ্যন এটা হ'ব যে মানে মই পঢ়িছোঁ আচ্ছা এইটো দেখাৰ লগে লগে যেতিয়া হাতেৰে লিখিবা নহয় এইটো বহুত কামত দিয়ে চাইক'লজিকেলি বহুত কামত দিয়ে বস্তুটো এনে মানে ভাবিব পাৰে বহুতে যে কি ফটোৱা ভিডিঅ' বনাই আছে ফটোৱা নহয় এইটো কৰিবা তেতিয়া গম পাবা কামত আহেনে নাহে তেতিয়া মোক ক'বা কমেণ্টত পঢ়া টাইম বাঢ়ে নে নাবাঢ়ে আৰু ফ'কাছটো তোমাৰ সেই 30 মিনিটটো যে তুমি পঢ়িবা তোমাৰ ডিষ্ট্ৰেকশ্যন নোহোৱাকৈ পঢ়া যাব নহ'লে বাৰে বাৰে মই 10 মিনিট পঢ়িলা মোবাইল চালা আধা ঘণ্টা গুচি গ'ল 5 মিনিট পঢ়িলা মোবাইল চালা আধা ঘণ্টা গুচি গ'ল সেনেকুৱা হ'ব সেইটো লিখিলা নেক্সট আকৌ তুমি ব্ৰেক ল'লা অলপ নেক্সট আৰু এটা মই কৈ আছোঁ নেক্সট পইণ্টটোৱে মই একেলগে এক্সপ্লেইন কৰি দিওঁ পম'ডোৰ' টেকনিকটোত কি হয় মানে ছাপ'জ তুমি 25 মিনিট পঢ়িলা এইটো চাইণ্টিফিক টেকনিক হয় মই ওলোৱা নাই এইটো 25 মিনিট পঢ়িলা 5 মিনিট ব্ৰেক দিলা আকৌ নেক্সট তুমি 25 মিনিট এটা স্লট ল'লা স্লট আৰু এইটো 25 মিনিট পঢ়িলা আকৌ 5 মিনিট ব্ৰেক দিলা সেইটো আকৌ তুমি এইটোও কৰিব পাৰা যে 50 মিনিট পঢ়ি 10 মিনিট ব্ৰেক তেতিয়া তুমি সেই 50 মিনিট উল্টাকৈ টাইমাৰ দি থৈ দিলা তাতে তুমি যেনেকৈ ভাগ কৰি থৈছা সেনেকৈ পঢ়িলা বস্তুটো এতিয়া কথাটো হ'ল কি মোৰ কাৰণে আকৌ সেইটোও বহুত কম হৈ গ'ল মানে কি মই কি কৰিছিলোঁ 25 মিনিট পঢ়ি মই 10 মিনিটমান ব্ৰেক লৈছিলোঁ মানে মই ইমান ফ'কাছ মানুহ নহয় সেইকাৰণে তাৰমানে মোৰ সেইটো মই সেনেকৈ কৰি লৈছোঁ কিছুমান বস্তু আৰু একদম ৰিজিড নহয় আৰু যে এই 25 মিনিট পঢ়ি 5 মিনিটেই ব্ৰেক ল'ব লাগিব এনেকুৱা কথা নহয় 10 মিনিট লৈ লোৱা কি আছে ইমানটো আৰু একেবাৰে তুমি 12 ঘণ্টা 14 ঘণ্টা নপঢ়া নহয় UPSCৰ কাৰণে গ্ৰেড 3 এক্সামৰ কাৰণেহে পঢ়ি আছা তো সেইকাৰণে সেইটো কৰিবা মই সেনেকৈ কৰিছিলোঁ 10 মিনিট মই ব্ৰেক লৈ লওঁ এতিয়া কথা হ'ল তেতিয়া মানে মাইণ্ডটো বেছি ৰিফ্ৰেছ হয় আৰু যে 10 মিনিট ব্ৰেক পাইছোঁ কিন্তু 10 মিনিটটো যায় আকৌ আৰু আধা ঘণ্টা হ'ব নোৱাৰে আৰু যে 25 মিনিট পঢ়ি কিনে মই আধা ঘণ্টা ব্ৰেক লৈ আছোঁ সেনেকৈ হ'লে তুমি কেতিয়া চিলেবাছ কমপ্লিট কৰিবা সেইটোতো অলপমান নিজে জোৰ কৰিব লাগিব বস্তুটো মানে নিজৰ পৰা ফ'ৰ্চ কৰিব লাগিব ঠিক সেই 25 মিনিট পঢ়ি তুমি 10 মিনিট ধৰা ব্ৰেক ল'লা লৈ সেই 10 মিনিটটোত তুমি কি কৰিবা যে মোবাইল নচলাবা সেই 10 মিনিটটোত বা তুমি ডিষ্ট্ৰেক্ট হোৱা একো কামেই নকৰিবা মেইনলিতো স্ক্ৰীণ নাচাবাই সেই 10 মিনিটটোত তুমি অলপমান খোজ কাঢ়ি আহিব পাৰা মানে অলপমান ফিজিকেল এক্টিভিটি কৰিব লাগে যদি তুমি বহি পঢ়া তেতিয়া অলপ খোজ কাঢ়ি আহিবা মই অলপমান ঘূৰি পঢ়োঁ তেতিয়া মোৰ ফ'কাছ বেছি হয় মই গোটেই ঘৰটোত ঘূৰি থাকোঁ যিমান টাইম পঢ়োঁ মানে তো এক্সাৰচাইজো হৈ থাকে এনেকুৱা তো সেইটো এতিয়া কথাটো হ'ল কি এইটো হ'ল পম'ডোৰ' টেকনিক এইটো ইউজ কৰিবা এইটো ইউজ কৰিলে তুমি শ্লট ভাগাই ল'ব পাৰিবা যে 25 মিনিটকৈ মই 4টা কৰিম তো 4টা কৰাৰ লগে লগে তোমাৰ 100 মিনিট হৈ গ'ল মানে ধৰা এইফালে 120 মিনিটত 2 ঘণ্টা হয় তো 100 মিনিট তুমি পঢ়ি দিলা ভালকৈ সেইটোত তুমি ডিষ্ট্ৰেকশ্যনত নাই নহয় পঢ়িছাই সেইখিনি পঢ়া সেই বস্তুটো তুমি ইয়াতে লিখিবাও যে 25 মিনিট মই 1 ৱৰ্ড পঢ়িলোঁ 25 মিনিট লিখি ৰাইট চিন দি দিলা তাৰপাছত আকৌ তুমি নেক্সট টপিক এটা ধৰা জিকেট ধৰিলা যে মই এতিয়া বুদ্ধিজম টপিকটো পঢ়িম কিমান 25 মিনিট পঢ়িম আৰু তো 25 মিনিট পঢ়ি কেনে সেইটো লিখিলা আকৌ 25 মিনিট লিখিলা সেনেকৈ তুমি টোটেলকেইটা লিখিলা যে আজি মই ধৰা 3টা টপিকে পঢ়িলোঁ মেথছৰো ধৰা 1 ঘণ্টা মই প্ৰেক্টিছ কৰিলোঁ পাৰ্চেণ্টেজ পঢ়িলোঁ পাৰ্চেণ্টেজটো লিখি ডায়েৰীত পাৰ্চেণ্টেজটো লিখিবা ছাইডত তুমি লিখিবা কিমান টাইম গ'ল ধৰা 1 ঘণ্টা গ'ল 1 ঘণ্টা 25 হ'ব পাৰে সেনেকুৱা টাইপ এনেকুৱা নহয় যে 30 মিনিট মানে 30 মিনিটেই কিন্তু তোমাৰ চেপ্টাৰটো বোলে লাষ্টত অলপমান বাকী আছিল তুমি নাই 30 মিনিট হৈ গ'ল এলাৰ্মটো বন্ধ হৈ গ'ল এতিয়া মই নপঢ়োঁ এনেকুৱা নহয় আৰু কিছুমানটো ফ্লেক্সিবল হ'বই লাগিব তো সেইখিনি অলপমান বাঢ়ি যাব পাৰে ধৰা কেতিয়াবা 45 মিনিট হ'ব পাৰে কেতিয়াবা 42 মিনিট হৈ যাব পাৰে মেথছ কৰি থাকোঁতে টাইমাৰটোতো থাকিবই তোমাৰ তো টাইমাৰটো লগালগ পঢ়া শেষ হ'ল টাইমাৰটো পজ কৰিলা আৰু ধৰি ল'লোঁ মাজতে তুমি বোলে উঠি যাব লগা হ'ল বোলে তোমাৰ বাথৰুম যাব লগা হ'ল পানী খাব লগা হ'ল কিবা কিবি হৈ গ'ল তো তুমি পজ কৰি যাবা টাইমাৰটো চলাই থৈ নাযাবা টাইমাৰটো পজ কৰি গ'লা যিখিনি কৰিলা আহিলা তাৰপাছত টাইমাৰটো ষ্টাৰ্ট কৰিলা আৰু পঢ়িলা সেইটো মই কিয় কৈ আছোঁ একজেক্ট টাইমটো গম পাবৰ কাৰণে তুমি কিমান টাইম পঢ়ি আছা তুমি গম পাবা নিজে আমি যে ভাবোঁ যে মই 6 ঘণ্টা পঢ়ি আছোঁ 5 ঘণ্টা পঢ়ি আছোঁ কিন্তু একচুৱেলি 6 ঘণ্টা 5 ঘণ্টা নপঢ়োঁ আমি 2 ঘণ্টামানহে পঢ়োঁ বাকী টাইম আমাৰ ফাংফঙতে যায় সেইটো তো সেইটো তুমি লিখিলা এতিয়া লিখাৰ উদ্দেশ্যটো কি হ'ল যে লিখাৰ পাছত তুমি গম পালা যে আজি ধৰি ল'লোঁ 12 তাৰিখে এই 3টা টপিক মই পঢ়িছোঁ পাৰ্চেণ্টেজ পঢ়িছোঁ 1 ৱৰ্ড পঢ়িছোঁ আৰু জিকেৰ এইটো টপিক পঢ়িছোঁ লিখিলা টাইমটো লিখিলা টোটেল কৰি থৈ দিবা কিমান টাইম পঢ়িলোঁ যে মানে মই 1 ঘণ্টা 26 মিনিট পঢ়িছোঁ হৈ গ'ল ৰাইট চিন দি থ'লা পিছদিনা আৰু আহিবা পিছদিনা 13 তাৰিখ হ'ল 13 তাৰিখে আৰু আহিলা অহাৰ পাছত আকৌ তুমি সেইদিনা যি পঢ়া কিন্তু পঢ়াৰ আগতে তুমি ডায়েৰীখন যেতিয়া চাবা আগদিনা তুমি দেখা পাবা নহয় মই কালি পাৰ্চেণ্টেজ পঢ়িছোঁ তোমাৰ পৰা ট্ৰেকত থাকিব একদম বস্তুটো যদি তুমি নিজে ট্ৰাই কৰি চাব পাৰা যেতিয়া তুমি নিজে এনেই পঢ়ি থাকা তুমি পাহৰিয়ে যাবা 2 দিন আগত তুমি কি পঢ়িছিলা তুমি চাবাচোন নিজে তুমি 2 দিন আগত পাৰ্চেণ্টেজে পঢ়িছিলা নে কি পঢ়িছিলা তুমি পাহৰিয়ে যাবা কি টপিক চাইছিলা সেনেকুৱা টাইপ কথা তো সেইকাৰণে যেতিয়া তুমি ডায়েৰীটো দেখা পাবা আচ্ছা মই 10 তাৰিখে
ইণ্ডাছ ভেলী চিভিলাইজেশ্যন পঢ়ি আছোঁ, 11 তাৰিখেও পঢ়িছোঁ। আজি এইটো চাওঁ, এইটো টপিক কমপ্লিট, আজি এইটো চালোঁ, বা একেদিনত মই ওৱান ৱৰ্ড চাই আছোঁ, আজি ইডিয়ম চালোঁ। সেনেকৈ তুমি মানে গম পাই থাকিবা, ট্ৰেকত থাকিব, তেতিয়া মানে মটিভেট হোৱা যায়। তেতিয়া এক্সট্ৰাকৈ মটিভেট নালাগে যে বেলেগে কৈ কেনে তোমাক মটিভেট কৰিব নালাগে। তুমি নিজে গম পাবা যে আচ্ছা মই এইটো পঢ়ি আছোঁ, মই পূৰা ট্ৰেকত আছোঁ, ঠিক আছে। আৰু কিমান এতিয়া টাইম ইনক্ৰিজ, এই ভিডিঅ'টোৰ মেইন উদ্দেশ্যটো আছিল যে কিমান টাইম মানে পঢ়াটো টাইম কেনেকৈ আমি মানে বঢ়াব পাৰোঁ, সেইটোহে আছিল। তো এইটো পইণ্টেই আছিল মানে মেইনলি, যে মানে তুমি যেতিয়া টাইমটো লিখিবা, আজি তুমি কিমান লিখিলা, 1 ঘণ্টা 26 মিনিট ধৰি ল'লোঁ। তাৰে আগদিনা তুমি পঢ়িছিলা, ধৰি ল'লোঁ 65 মিনিট পঢ়িছিলা মাত্ৰ, ঠিক আছে। তো তোমাৰ টাৰ্গেট হ'ব, তুমিতো দেখা পাই গ'লা ন ইয়াতে ডায়েৰীত যে মই 65 মিনিট পঢ়িছোঁ যোৱাকালি। আজি মোৰ টাৰ্গেট হ'ব মই 80 মিনিট পঢ়িম বা 75 মিনিট, তোমাৰ কমফৰ্ট হিচাপত কৈছোঁ। বঢ়োৱাৰ টাইমত কমকৈ বঢ়াবা, এদিনতে 4 ঘণ্টা কৰি নিদিবা, পিছদিনা তুমি 1 ঘণ্টাও নপঢ়িবা তেতিয়া। তো তুমি টাইমটো কি কৰিবা, চালা, চাই কেনে আজি মই 65 মিনিট, এটলিষ্ট মই 65 মিনিটতকৈতো মই ওপৰত যামেই আজি, সেইটো মোৰ চেলেঞ্জ। মানে তোমাৰ চেলেঞ্জ আহি গ'ল যে মই 65 মিনিটতকৈ ওপৰত মানে পঢ়িম আৰু এনেকুৱা। তো যেতিয়া ট্ৰেকত থকা যায় নহয়, তেতিয়াহে তুমি বঢ়াব পাৰিবা। এই বস্তুটো তুমি বেলেগ ক্ষেত্ৰতো মানে এপ্লাই কৰিব পাৰা, যে মানে মই ইমান টকা খৰচ কৰি থাকোঁ, কালি মই ইমান টকা খৰচ কৰিছোঁ, আজি মই তাতকৈ অলপমান ট্ৰাই কৰিম, ইমানকৈ 100 টকা খৰচ কৰিছিলোঁ, আজি মই 80 টকা খৰচ কৰিম। যেতিয়া তুমি ট্ৰেকত থাকিবা তেতিয়াহে গম পাবা। এনেতো হিচাপ নোহোৱা কৰি যদি খৰচ কৰি থাকা তেতিয়াতো গমেই নাপাবা। ছেম বস্তুটো টাইমটো এনেকুৱা, পঢ়াটো এনেকুৱা, যে মানে তুমি চিলেবাছ ৱাইজ যেতিয়া কৰি যাই থাকিবা, গম পাবা যে এইটো চিলেবাছ মোৰ হৈ যায় আছে, মোৰ নোটপেডত ধুনীয়াকৈ লিখা আছে। সেইটো এটা ছেপাৰেট ডায়েৰী হ'ব। মোৰ এটা ডায়েৰী আছিল ছেপাৰেট, মই সেনেকৈ পূৰা কৰিছোঁ। সেইকাৰণে মোৰ টাইম 1 ঘণ্টা প্ৰিপেৰেশ্যন কৰোঁ। যেতিয়া মই প্ৰথম ষ্টাৰ্ট কৰিছিলোঁ 1 ঘণ্টাও মই পঢ়িব নোৱাৰোঁ, কিন্তু পাছত মই 8 ঘণ্টালৈকেও মই যাই পাইছোঁ। মানে মই নিজেও ভাবোঁ যে মানে মই ইমানটো ফ'কাছ মানুহ নহয়, কিন্তু মই 8 ঘণ্টালৈকে কেনেকৈ গ'লোঁ ইমান পঢ়াটো, এই বস্তুটোৱে আছিল। মানে মই এইটো এপ্লাই কৰিছিলোঁ, আৰু এইটো কিন্তু মোক কোনো শিকাই দিয়া নাই দেই, মই কোনো কাৰো পৰা চোৱা নাই, মই নিজে এপ্লাই কৰিছোঁ এইটো বস্তু। তো এনেই মই মটিভেশ্যনেল ভিডিঅ' বা টপাৰৰ ভিডিঅ' বহুত চাইছোঁ, কিন্তু মানে এই লিখা বস্তুটো মই নিজে কৰিছোঁ। নিজে ভাবি কিবা ভাবিলোঁ যে ট্ৰেক কৰোঁ, মই এনেও বস্তুবিলাক ট্ৰেক কৰি ভাল পাওঁ, তো মই চব বস্তুৱে ট্ৰেক কৰোঁ। তো এইটো পইণ্ট ইম্পৰ্টেণ্ট হয়, এইটো পইণ্ট তোমালোকে মানে এনেই মই কৈ দিয়া বুলি নাভাবিবা, এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট হয়, এইটো তোমালোকে এপ্লাই কৰিবাই মাষ্ট। নেক্সট পইণ্টটো হ'ল মানে আমাৰ ফিজিকেল হেল্থটো বা মেণ্টেল হেল্থটো ভালে ৰখাৰ কাৰণে যেতিয়া তুমি প্ৰিপেৰেশ্যন কৰি থাকিবা, বহুত দিনলৈকে পঢ়ি থাকিব লাগিব। বহুতৰ এনেকুৱাও হয় যে বয়স হৈ যায়, ধৰা মোৰে এনেকুৱা হৈছিল, ধৰা বয়স হৈ গ'ল, তোমাৰ 27-28 বছৰ হৈ গৈছে, তুমি জব পোৱা নাই, তেতিয়া মানে কি হ'ব, তোমাৰ মেণ্টেল ব্ৰেকডাউন হৈ যাব একদম। তুমি মানে পঢ়িবই নোৱাৰিবা যে কি হ'ব, পৰীক্ষাত কি হ'ব, মেণ্টেলি ষ্টেবলে নাথাকিবা। আৰু সেইটোতো বেলেগ, যেতিয়া তুমি পঢ়ি থাকিবা, তুমিতো ফিজিকেল হেল্থৰ ওপৰত একোৱেই গুৰুত্ব নিদিয়া, ময়ো দিয়া নাছিলোঁ বাৰু তেতিয়া। তো সেইকাৰণে মই এই কথাটো মানে ইয়াত পইণ্টত লিখিব লগা হ'ল যে মানে ফিজিকেল হেল্থটো বহুত দৰকাৰী। কিয়? কাৰণ তুমি যদি হেল্ডিয়ে নাথাকা, তুমি পঢ়াটোতো বাৰু মনত ৰখা এইটো বেলেগ কথা, তোমাৰ আধা টাইম তোমাৰ মানে যেতিয়া ধৰা তুমি 1 মাহ পঢ়ি আছা, আকৌ বোলে 2 মাহৰ কাৰণে বেমাৰত পৰি আছা, 2 মাহ গ'ল নে মাজত, তো 2 মাহ গেপ মৰা মানে তো ধেমালি কথা নহয়। এসপ্তাহ গেপ পৰিলে মানুহৰ ফ'কাছ আনা টান হৈ যায়। আকৌ আৰু মোৰতো এনেকুৱা বহুত মানে টাইম লছ হৈছে বেমাৰত, আৰু বহুত বেমাৰ হয়। মানে কিয় বেমাৰ হয়, বহুত টেনশ্যনত থাকোঁ, ষ্ট্ৰেছত থাকোঁ, জব লাগে, সোনকালে জব লাগে, তো কি কৰোঁ, বেকআপ নাই একো, তো কোনো গাইডেন্স নাই। মোৰতো কোনো গাইডেন্সো নাছিল। মইতো এতিয়া বহুতখিনি ক্ষেত্ৰত, তোমালোকেতো এতিয়া ইউটিউবত বহুত ইউটিউবাৰ পাইছা, বা ময়ো 2018ৰ পৰাই বহুতক গাইড কৰিছোঁ, বহুতে জবো পাইছে। কিন্তু কথাটো হ'ল কি, হাজাৰ মানুহে জব পাইছে মই যিমানক মানে গাইড কৰিছোঁ। নিজেও পঢ়িছে বাৰু, এনেকুৱা নহয় মোৰে ক্ৰেডিট, এনেকুৱা নহয়, কিন্তু মই মানে মটিভেটো কৰিছোঁ বহুতক। সেইটো মোক কেণ্ডিডেটে কয় নিজে। তো মোকতো সেনেকুৱা টাইমত কোনো নাছিল যে তোমাক গাইড কৰি দিওঁ দিয়া, এনেকুৱা এইটো পঢ়া, এইটো বুক পঢ়া। মইতো চব কিতাপ মানে কিনিছোঁ, এনেকুৱা নহয়, চব কিতাপ কিনিছোঁ, মানে মই বহুত খৰচ কৰিছোঁ সেনেকুৱা। তো সেইকাৰণে এক্সপিৰিয়েঞ্চো হৈছে বাৰু। তো ফিজিকেল হেল্থটো বহুত দৰকাৰী, সেইটো ইগন'ৰ নকৰিবা। লাগিলে তুমি 15 মিনিট 20 মিনিট অলপমান এক্সাৰচাইজ কৰিবা, সেইটো ইম্পৰ্টেণ্ট হয়। কাৰণ বেমাৰ হৈ থাকিলে তাৰমানে পঢ়িবও মন নাযাব, গাত বল নাথাকিব। তুমি 6 ঘণ্টা পঢ়িবৰ কাৰণে গাত বল লাগে। পঢ়া বস্তুটো ইমান সহজ বস্তু নহয়, মানে সেইটো আমাৰ নেচাৰেল নহয়তো। আমি মানে মানুহ যেতিয়া জন্ম পাইছিল, পঢ়া বস্তুটো নেচাৰেল নাছিল নহয়। তো পঢ়াটো মানুহে নিজে কৰি লোৱা বস্তুহে। সেইকাৰণে মানে ব্ৰেইনত মানে বহুত প্ৰেছাৰ পৰি থাকে পঢ়িলে, আৰু ব্ৰেইনত প্ৰেছাৰ পৰা মানে গোটেই বডিয়ে মানে ভাগৰি যায়। সেইকাৰণে আমি অফিচত যদি কম্পিউটাৰৰ কামো কৰি থাকোঁ, আমি যে অফিচৰ পৰা দিনটো কাম কৰি 8 ঘণ্টা 9 ঘণ্টা কাম কৰি ঘৰত আহি যে আমি মানে ভাগৰি যাওঁ। সেইকাৰণে ভাগৰি যাওঁ, কাৰণ ব্ৰেইনটো খাটি থাকে। বহুতে ক'ব তুমিতো অফিচত এচিৰ তলত বহি কাম কৰি থাকা, কিয় ভাগৰ লাগিব লাগে? সেইটো কথা নহয়। ফিজিকেল লেবাৰ কৰিলেও ভাগৰ লাগে, অফিচত কৰিলেও লাগে। ফিজিকেল লেবাৰত কষ্ট বেছি, সেইটোৱে।
তো এক্সাৰচাইজটো কৰিব পাৰা বা এক্সাৰচাইজ যদি ধৰা পুচাপ চুচাপ নামাৰা তুমি য়োগা চগা কৰিব পাৰা 15 মিনিট 20 মিনিট আৰু মেডিটেশ্যন আৰু প্ৰাণায়াম এইটোতো মই কৰিছিলোঁ মোৰ যেতিয়া বেমাৰ হৈছিল মই মেডিটেশ্যন 1 বছৰমান মোৰ লছ হৈ গৈছিল বেমাৰৰ কাৰণে আৰু মোৰ ডিপ্ৰেশ্যন হৈছিল একচুৱেলি ডিপ্ৰেশ্যন হয় মই টোপনি মাৰিব নোৱাৰোঁ তো টোপনি নাহে ৰাতি গোটেই ৰাতি মই এনেই চকু মেলি এনেকৈ থাকোঁ গোটেই ৰাতি টোপনিয়ে নাহে মোৰ ৰাতিপুৱা 5টা বজাত শুওঁ এনেকুৱা হৈছিল মোৰ মাজতে তাৰপিছত বহুত ডক্টৰ দেখালোঁ কিবা দেখালোঁ তো পাছত মই যেতিয়া মই 3 মাহমান 4 মাহমান কণ্টিনিউ মই প্ৰাণায়াম কৰিলোঁ আৰু মেডিটেশ্যন কৰিছোঁ বেছি নালাগে প্ৰাণায়াম 10 মিনিট 15 মিনিট কৰিবা ছেম সেনেকৈ টাইমাৰ লগাই অনুলোম বিলোম কৰিবা কপালভাতি কৰিবা এইবিলাক কৰিবা ভ্ৰামৰীটো বহুত ধুনীয়া হয় ভ্ৰামৰীটো মই বহুত ট্ৰাই কৰিছোঁ বহুত ভাল হয় তো এইকেইটা কৰিবা এতিয়া এইকেইটা বস্তু পঢ়াৰ লগত ৰিলেটেড তোমালোকে যদি প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি আছা চিলেবাছ যেনেকৈ তোমালোকে জানিব লাগে যেনেকৈ ধৰা এই ডিষ্ট্ৰেকশ্যনৰ কথা ক'লোঁ বা ডায়েৰী লিখাৰ কথা ক'লোঁ এইটোও কিন্তু ইম্পৰ্টেণ্ট এইটো প্ৰথমৰ পৰাই যদি এপ্লাই কৰি দিয়া বহুত লাভ হ'ব তেতিয়া তোমালোকৰ সময় বাচিব তেতিয়া মানে কি হ'ব ধৰা এবছৰত যদি মই কৈ আছোঁ যে এবছৰত তোমালোকৰ প্ৰিপাৰেশ্যনটো চিলেবাছটো কমপ্লিট হৈ যাব সেইটো যে মই কৈ আছোঁ সেই বস্তুটো যদি বেমাৰ হয় তেতিয়া কিন্তু 2-3 বছৰো পাব যাই কেনে আকৌ যদি তুমি এনেকৈ অলপমান মেইনটেইন কৰা অলপমান য়োগা কৰোঁ বেছি নালাগে নহয় আধা ঘণ্টা এটা টাইমটো দিব পাৰা ফুল টাইম ঘৰত আছা মই জব হোল্ডাৰৰ কাৰণে কোৱা নাই বাৰু যোনে ফুল টাইম ঘৰত থাকি প্ৰিপাৰেশ্যন কৰি আছে সিহঁতৰ কাৰণে কৈছোঁ তো বেছি টাইম নহয় আধা ঘণ্টাহে এনেতো 1 ঘণ্টা দিবই লাগে ষ্টিল কৈছোঁ যে আধা ঘণ্টা দিলা আৰু 10 মিনিটমান বোলে প্ৰাণায়াম কৰিলা 10-15 মিনিটমান পুচাপ কৰিলা সেনেকৈ অলপ খোজকাঢ়িলা স্পীডত মাজে মাজে এনেও খোজকাঢ়িবা গধূলি এনেকুৱা মই যেতিয়া প্ৰিপাৰেশ্যন কৰি আছিলোঁ গধূলি 5টামান বজাত আমি এবাৰ খোজকাঢ়িব যাওঁ মই খোজকাঢ়িব যাওঁ গ'লে মই লগৰ এটাক ফোন কৰি 1 ঘণ্টামান ফোনত কথা পাতোঁ সেই 1 ঘণ্টা খোজে কাঢ়ি থাকোঁ হেডফোন লগাই কিনে আৰু সেই 1 ঘণ্টা ফোনত কিন্তু এনে আননেচেচাৰী কথা নহয় তাতে ধৰা 15 মিনিট 20 মিনিটমান আমি হেৰি কথা পাতোঁ মানে এনে নৰ্মেল কথা পাতোঁ বাকী টাইমখিনি আমি আকৌ এই যে ৱেবছাইটবিলাক যে থাকে MCQ পাই এক্সাম ভেদা কিবা কিবি সেইবিলাকৰ মানে আমি গোটেই MCQ বিলাক টাৰ্গেট কৰি লওঁ যে তই এইটো ছেম পেজ ওলাই ল মই ছেম পেজ ওলাই ল'ম তাৰপাছত এইটো মই পাছত কৰিছোঁ প্ৰথমতে নিজে সেল্ফ ষ্টাডিয়ে কৰিছিলোঁ পিছৰ ফালে হৈছিল এইটো যেতিয়া ৰিভিজনত টাইম হৈছিল তেতিয়া ধৰা কম্পিউটাৰ চব পঢ়া হৈ গ'ল তাৰপাছত কম্পিউটাৰত ধৰা অনলাইনতো বহুত MCQ পায় এক্সামৰ কাৰণে যেনেকৈ তোমাৰ এক্সাম ভেদা আছে কম্পিউটাৰ এড আছে GK টুডে আছে GK চিৰিজ আছে আমি গোটেই ৱেবছাইটে শেষ কৰিছোঁ ভাবা গোটেই ৱেবছাইট কিমান তাত MCQ থাকিব পাৰে সেইটো অকল যে কম্পিউটাৰৰ কাৰণে নহয় এনেকুৱা নহয় জিকেখিনি বাৰু গোটেই কৰিব নোৱাৰিলোঁ কিন্তু চিননিম এণ্টনিম ওৱান ৱৰ্ড ইডিয়মছ এইবিলাক গোটেই ৱেবছাইটৰ পৰা শেষ কৰিছোঁ কুৱেশ্যনটো ওলাই লওঁ সিও মাতে ময়ো মাতোঁ তাৰপাছত আমি দুটাই গেছ কৰোঁ যে এইটো আনচাৰ হ'ব সেইটো আনচাৰ হ'ব সিও ক'ব তাৰপাছত আমি ক্লিক কৰোঁ ৰাইট আনচাৰটো কাৰ কাৰেক্ট হ'ল হৈ গ'ল তেতিয়া মানে কি হয় মনতো থাকে এনেকুৱা টাইপ কথা তো মই মানে পইণ্টছৰ মাজতো বাহিৰত কিবা কিবি কথা কৈ আছোঁ এইবিলাক ইম্পৰ্টেণ্টেই হয় সেইকাৰণে কৈ আছোঁ সেইবিলাক মানে এপ্লাই কৰিব পাৰিবা আৰু সেইকাৰণে কৈ দিলোঁ বাকী ফিজিকেল এক্সাৰচাইজ বা এইটো মানে মেডিটেশ্যন বা প্ৰাণায়াম এইটো ইম্পৰ্টেণ্ট হয় তো এই পইণ্টটো মই সেইকাৰণে সোমাইছিলোঁ তাৰ নেক্সট পইণ্টটো হ'ল ফিক্সড ইয়ৰ শ্লিপ চাইকেল মানে কি হয় এইটো মই কিন্তু মানে ইমান নোৱাৰিলোঁ বাৰু কৰিব কিন্তু ধৰা তুমি যেইটাতে উঠা ধৰি ল'লোঁ তুমি বোলে কিছুমানেতো আৰু 5টা বজাত উঠিব নোৱাৰে ময়ো নোৱাৰোঁ বাৰু মই বহুত টানে পাওঁ ৰাতিপুৱা উঠিব তো কিছুমানে 5টা বজাত উঠিব নোৱাৰে কিছুমানে পাৰে তো ধৰা তুমি যদি 9টা 10টাত উঠি ভাল পোৱা নাই যে মই এইটো ভাল কথা কিন্তু কথাটো কৈছোঁ যে ছাপ'জ তুমি 9টাতে বোলে উঠিলে তুমি বোলে বেছি ফ্ৰেছ ফিল কৰা বৰ্তমানৰ কাৰণে তো তুমি 9টা বজাতে উঠিলা কিন্তু ফিক্স কৰি ল'বা যে তুমি 9টাতে উঠিবা এনেকুৱা নহয় যে তুমি আজি বোলে 10টালৈকে শুই আছা কালি বোলে আকৌ 7টাতে উঠি প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিলা আকৌ ৰাতি বোলে শুব গৈ আছা 11:30 শুব যোৱা তাৰপিছত বোলে শুৱা বোলে 1টা বজাত আকৌ বোলে তুমি 10টা 10টাতে শুই দিছা 5টাত উঠিছা এই বস্তুটো কৰি থাকিলে প্ৰব্লেম কি হ'ব মই কৈ আছোঁ তুমি যে ষ্টাডিৰ এটা টাইম টেবুল বনাবা নহয় টাইম টেবুলটো ফিক্স কৰি তোমাক কোনো কৈ দিব নোৱাৰে যে তুমি 10টাৰ পৰা 11টালৈকে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন পঢ়িবা 11টাৰ পৰা 11:30লৈকে ওৱান বৰ্ড পঢ়িবা এনেকৈ তুমি টাইম টেবুল নবনাবাই এইটো দুদিনো নচলে এইবিলাক মই বহুত বনালোঁ মানে 1000খনমান টাইম টেবুল বনাই মই মানে ডাষ্টবিনত পেলাই দিছোঁ কামতে নাহে কেইদিনমান ফ'ল' কৰোঁ তাৰপিছত শেষ তো সেইকাৰণে টাইম টেবুলটো মানে তুমি ডাইৰেক্টলি সেনেকৈ বনাব নালাগে তুমি উঠা আৰু শুৱা টাইমটো ফিক্স কৰি ল'বা যে মই ধৰি ল'লোঁ ৰাতি মই 12টাতে শুওঁ মই 1টাতে শুওঁ তো 1টা বজাতে শুবা কি আছে একেদিনৰ কাৰণে কৈছোঁ কিন্তু যেনে জল্দি শুব লাগে বাৰু তো ধৰি ল'লোঁ তুমি 1টা বজাতে শুলা শুই তুমি 9টাত উঠা তো তোমাৰ সেইখিনি টাইম কৰিলে তাৰমানে তোমাৰ শ্লিপটো মানে হৈ যায় আৰু তোমাৰ মতেদি তাৰমানে তুমি ফ্ৰেছ ফিল কৰা আৰু তুমি বোলে পঢ়া টাইমিংটো বোলে তোমাৰ ধৰা মই চাহ তাহ খাই বা ফ্ৰেছ হৈ কিনে মই 10টা মানৰ পৰা পঢ়িলে মানে মোৰ ভাল লাগে
মই যোনটো ক'লোঁ মৰ্ণিং পাৰ্চন নে ইভিনিং পাৰ্চন বা নাইট পাৰ্চন সেইটো কথা কৈছোঁ তুমি যোনটো টাইমত মানে পঢ়ি ভাল পোৱা সেই টাইমটো ফিক্স কৰি ল'লা তো তুমি যদি 10টা বজাত পঢ়ি ভাল পোৱা তো 9টা বজাত উঠা সেইটো ফিক্স হ'ব লাগিব মই সেইটো কথা কৈ আছোঁ তেতিয়াহে তাৰমানে তোমাৰ 10টাৰ পৰা পঢ়াটো হ'ব নহ'লে কি হ'ব আজি 10টাত উঠি দিলে তোমাৰ গ'ল সেই এটা প্ৰব্লেম তো খোৱা আৰু উঠা টাইমটো ফিক্স কৰিব লাগিব তো ট্ৰাই কৰিবা এইটো ইমান ইজি নহয় কিন্তু এটলিষ্ট মানে ট্ৰাই কৰিবা আৰু লগা হ'লে 9টাত উঠা যদি তুমি 6টা বজাতে উঠা প্লেনিং নকৰিবা তেতিয়া নোৱাৰিবা দুদিনমান কৰিবা তাৰপিছত নোৱাৰিবা তো সেইটো মেইন পইণ্ট কেইটা মই ক'লোৱে বাৰু কিন্তু ষ্টিল মানে কেইটামান আৰু 2-3টামান আছে সেইকেইটা মই কৈ দিওঁ এইকেইটা ইম্পৰ্টেণ্টেই হয় বাৰু ইমান আৰু এনেকুৱা নহয় যে নকৰিলে তুমি পাছেই নকৰিবা এনেকুৱা নহয় যে এইটো মোৰ কাৰণে কৈ আছোঁ যে মানে অৰ্গেনাইজ ইয়ৰ ষ্টাডি টেবল তোমালোকৰ যদি পঢ়া ষ্টাডি টেবলটো আছে বস্তুটো মানে কিতাপ মানে অৰ্গেনাইজ কৰি ৰাখিবা মানে ভালদৰে সজাই পৰাই ৰাখিবা মই মানে অলপমান অৰ্গেনাইজ কৰি ৰাখি ভাল পাওঁ তো তেতিয়া কি হয় মানে মাইণ্ডটো ক্লিয়াৰ হৈ থাকে ৰুমটোও মানে তোমাৰ যদি ৰুম আছে কথাটো কৈছোঁ মোৰ টাইমততো নাছিল বাৰু তোমাৰ যদি ৰুম আছে তেতিয়াহ'লে ৰুমটোও তুমি অলপমান নিট এণ্ড ক্লিন কৰি ৰাখিবা তেতিয়া মাইণ্ডটো মানে ক্লাটাৰ্ড হৈ নাথাকে ক্লাটাৰ্ড হৈ থকা মানে কি বুজাইছোঁ যে খেলি মেলি হৈ নাথাকে মাইণ্ডটো যদি জাবৰ হৈ থাকে তোমাৰ ছাপ'জ জিকেৰ কিতাপখন ক'ৰবাৰ বিচনাত পৰি আছে তাৰপিছত বোলে ওৱান ৱৰ্ডৰ বোলে বিচনাত তলত সোমাই আছে বোলে এইবিলাক যদি হৈ আছে তেতিয়াহ'লে তোমাৰ মাইণ্ডটো ক্লিয়াৰ নহ'ব সদায় অৰ্গেনাইজ যেনেকৈ তুমি চিলেবাছৰ কথা কৈছোঁ অৰ্গেনাইজ মই যেতিয়া ভিডিঅ'কেইটা চাবা গম পাবা যোনে চোৱা নাই অৰ্গেনাইজ হৈ পঢ়িব লাগিব তো ঠিক তেনেকৈ কিতাপকেইখনো অৰ্গেনাইজকৈ ৰাখিব লাগিব তুমি যে এইখিনি জিকেৰখিনি এইখিনি ৰাখিলা তাৰে ছাইডত তুমি অকল ইংলিছৰখিনিয়ে ৰাখিলা তাৰে ছাইডত তুমি অকল হেৰিখিনি ৰাখিলা এটা যদি আলমাৰি আছে তুমি গোটেই কিতাপ আলমাৰিটোত বঢ়িয়াকৈ ৰাখি থৈ দিলা টেবুলখন তুমি তেতিয়া খালী কৰি থৈ দিবা যদি তোমাৰ আলমাৰি নাই তেতিয়াহ'লে টেবুলতে বুক থ'ব লাগিব যদি আলমাৰি আছে এইটো এনেকুৱা নহয় যে এতিয়া আকৌ মই আলমাৰি কিনিব যাম আৰু এনেকুৱা নহয় যি আছে এইটো দিয়ে মানে চলিব লাগিব তো টেবুলখনত তেতিয়া যদি তুমি টেবুলখন খালী কৰি ৰাখা টেবুলখনত কি ৰাখিবা জানা আগদিনা ৰাতিয়ে তুমি টেবুলখনত থৈ দিবা পিছদিনা ৰাতিপুৱা 10টা বজাত তুমি কি পঢ়িবা ডায়েৰীত লিখিবা নহয় ডায়েৰীত তুমি আগতীয়াকৈও লিখি থ'ব পাৰা যে মই কালি এইটো পঢ়িম খালি টাইমটো নিলিখিবা টাইমটোতো তুমি যিমান টাইম পঢ়া সেইটোৱে লিখিবা তো তেতিয়া তুমি উঠিয়ে ৰাতিপুৱাই দেখা পাবা সেইটো এটা টু ডু লিষ্টৰ দৰে হ'ল সেইটো কৰিব পাৰা যে আজি 12 তাৰিখ মই 13 তাৰিখে 1 ৱৰ্ড পঢ়িম প্ৰথমতে তাৰপাছত মই ইণ্ডাছ ভেলী চিভিলাইজেশ্যন পঢ়িম তোমাৰ যোনটো চিলেবাছ চলি আছে তো 1, 2, 3 এনেকৈ লিখি থৈ দিলা বহুত 10টামান লিখি নথবা আৰু ইমানকেইটাতো কৰিব নোৱাৰিবা তো 1 ৱৰ্ড লিখিলা তো তুমি কি কৰিবা টেবুলখনত সেই 1 ৱৰ্ড আৰু জিকেৰ ধৰা বুকটোৱে ওলাই থৈ দিবা বেলেগ নথবা বাকী যে তোমাৰ ৰিজনিঙৰ বুক মেথছৰ নোটছ একদম মানে আছাম জিকে কিবা কিবি চব মানে টেবুলখনত ওলাই নথবা কিয় কৈছোঁ যেতিয়া গোটেই বুকবিলাক এনেকৈ দেখা পোৱা যায় নহয় ব্ৰেইনটো মানে আগতে ভাগৰি যায় যে মানে ইমান পঢ়িব আছে মোৰ ইমান পঢ়িব আছে বাৰে মানে মাইণ্ডটোত সেইটোৱে আহি থাকিব যে মই ইমান পঢ়িব আছে পাৰিম নে নাই এনেকুৱা তো যেতিয়া আলমাৰিটোত সোমাই লুকাই থাকিব তুমি দেখা নাপাবা তুমি অকল টেবুলত কোনটো দেখা পাবা যে 1 ৱৰ্ডটো ওলাই আছে আৰু তোমাৰ মানে জিকেৰ এইটো টপিক ওলাই আছে তেতিয়া তোমাৰ মানে কি হ'ব এইটোহে আজি পঢ়িব আছে তোমাৰ মেইন ফ'কাছ সেইদিনা সেইটোৱে যে মোৰ আজি এইটো পঢ়িব আছে তো মানে কি হ'ব ক্লিয়াৰ হৈ যাব মানে ঠাণ্ডা হ'ব ব্ৰেইনটো মানে মেইন কথা হৈছে ব্ৰেইনটো মানে ঠাণ্ডা কৰি ৰাখাই আৰু এই গোটেই প্ৰিপেৰেশ্যন জাৰ্ণিটো তাৰমানে 1-2 দিনততো নহয় এবছৰো লাগিব পাৰে 2 বছৰো লাগিব পাৰে ডিপেণ্ডিং আপন দ্য মানে ভেকেঞ্চিও ওলাব লাগিব ছাপ'জ তুমি এতিয়াৰ পৰা পঢ়ি আছা 1.5 বছৰ পাছত ভেকেঞ্চি ওলাইছে তো 1.5 বছৰলৈকেতো পঢ়িব লাগিব ন এনেকুৱাই কথা ক'ব নোৱাৰা নহয় এবছৰ পঢ়ি দিলোঁ তাৰপিছত চাকৰি পাই যাম এনেকুৱা কেনেকৈ ক'ব পাৰিবা সেইটো কথা তো মইতো আৰু বহুত বেছিয়ে টাইম লৈছিলোঁ আৰু মাজে বহুত কিবা আছিল কেতিয়াবা মোৰ কথা ক'লে ক'ম তেতিয়া যোনে মোক জানেই বাৰু তো এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট আৰু কৰিব পাৰা এনেকুৱা তাৰপাছত এখন হোৱাইট বৰ্ড কিনি ল'বা সেইটো মানে 400 টকা 500 টকামান ল'ব কিন্তু মানে মই ৰিকুৱেষ্ট কৰোঁ মানে হোৱাইট বৰ্ড কিনিবা মই বহুত পাছত কিনিছোঁ বস্তুটো কিন্তু বহুত দৰকাৰী হয় হোৱাইট বৰ্ড আৰু মাৰ্কাৰ যে থাকে সেইটো কিনি ল'বা কাৰণ বহুত দৰকাৰী হয় এইটো হোৱাইট বৰ্ডখন তুমি তোমাৰ পঢ়া টেবুলৰ আগেদি ৰাখি থৈ দিবা থিয় কৰি তাত মানে কি লিখিবা তুমি হয়তো টু ডু লিষ্টটোও লিখিব পাৰা নহ'লে কেতিয়াবা যে পঢ়াৰ মাজতে ফটকৈ কিবা বস্তু মনত পৰি যায় বা তুমি যেতিয়া প্ৰিপেৰেশ্যন কৰি থাকিবা নহয় তোমাৰ মানে কি হ'ব তুমি যেতিয়া প্ৰিপেৰেশ্যন কৰি থাকিবা তেতিয়া মানে কি হ'ব যে ধৰা তুমি বেলেগ বস্তুত ইমান ফ'কাছ কৰি থাকিব নোৱাৰিবা কাৰণ জীৱনততো তোমাৰ বহুত কিবাকিবি মানে বেলেগ কথাও চলি থাকিব ফেমিলিৰ লগতো কিবাকিবি কথা চলি থাকিব মা দেউতাৰ লগত বা এনেকৈ কিবাকিবিতো চলি থাকিব ন কোনোবাই কিবা কৈ থ'লে তুমি সেইবিলাক বস্তু যদি মনত ৰাখি থ'ব লাগে তেতিয়াহ'লে তুমি পঢ়াবিলাক ক'ত মনত ৰাখিবা সেনেকুৱা কথা এনি টাইম তুমি পঢ়াৰ কথাই চিন্তা কৰি থাকিব লাগিব যেতিয়ালৈকে জব নোপোৱা
যি পঢ়িছা আচ্ছা কালি মই এইটো পঢ়িব আছে সেনেকৈ তুমি বছৰ বছৰ খেদাব লাগিব 1 বছৰ 1.5 বছৰ সেনেকৈ থাকিব লাগিব তো তেতিয়া তুমি বেলেগ বস্তুবিলাক তুমি মনত ৰাখিব নোৱাৰিবা যে কিবা এটা ফটকৈ মায়ে কিবা এটা কৈ থৈছিল বাৰু বা তোমাৰে কিবা এটা ধৰা সবচে ইম্পৰ্টেণ্ট তোমাৰ এক্সাম্পল দি আছোঁ তোমাৰ ধৰা এপ্লাই কৰিব লগা আছে এড ওলাইছে এপ্লাই কৰিব লগা আছে আজি কৰা নাই ছাপ'জ লাষ্ট ডেট আছে বহুতৰে লাষ্ট ডেট পাৰ হৈ যায় কিয় পাৰ হৈ যায় পঢ়ি থাকে পাহৰি যায় পাছত কিমান ডেট আছিল কি আছিল যেতিয়াই মানে তোমাৰ এডভাৰটাইজমেণ্টটো ওলাল লাষ্ট ডেটটো তুমি বৰ্ডত লিখি থলা ADRE ছাপ'জ কথাটো ক'লোঁ ADRE 3.0 ওলাইছে ADRE 3.0 লাষ্ট ডেট ইমান তাৰিখ মই ইমান বস্তু কিয় মনত ৰাখোঁ মই চব বস্তু মাইণ্ডত নাৰাখোঁতো মই চব নোটপেডত ইউজ কৰি থাকোঁ চব নোটপেড আৰু হোৱাইট বৰ্ডত মোৰ চব এতিয়াও মই হোৱাইট বৰ্ড ইউজ কৰোঁ এতিয়া মই চাকৰি পোৱা আজি 3.5 বছৰৰ বেছি হৈ গ'ল কিন্তু মই এতিয়াও হোৱাইট বৰ্ড ইউজ কৰোঁ কাৰণ কেতিয়াবা মোৰ কোনোবাই বজাৰ এটা আনিব লাগে বোলে আজি বিলাহী আনিব লাগে বা কিবা আনিব লাগে এনেকৈ বহুতকেইটা পইণ্ট যেতিয়া হৈ যায় বা আজি বোলে লাইটৰ মিটাৰৰ ৰিডিংটো লৈ থ'ব লাগে ভাড়াঘৰৰ কথাটো ক'লোঁ তো মই লিখি থৈ দিম যে আজি 5 তাৰিখে বাৰে মই মানে মিটাৰ ৰিডিং ল'ব আছে মই মনত নাথাকিব পাৰে ইমান বস্তু তো সেইকাৰণে হোৱাইট বৰ্ড যেতিয়া যেতিয়া বৰ্ডখন ক'ত ৰাখিবা লুকাই নথবা আকৌ বৰ্ডখন এনেকুৱা জেগাত ৰাখিবা য'ত মানে তুমি দেখা পাই থাকা তেতিয়া তুমি বাৰে বাৰে দেখিলা ফটকৈ আচ্ছা মোৰ এইটো এপ্লাই কৰিব আছে আচ্ছা মোৰ হাইকোৰ্টৰ মানে এপ্লাই হৈ গৈছিল কিন্তু মোৰ ফিজ পে'মেণ্ট বাকী আছে তো তুমি হাইকোৰ্ট ফিজ পে'মেণ্ট পেণ্ডিং লিখি থ'লা তেতিয়া তোমাৰ মানে ব্ৰেইনটোত মানে প্ৰেছাৰ নপৰে নহ'লে ইমান বস্তু তুমি মনত ৰাখি থ'বা যে গাৰ্লফ্ৰেণ্ডক ফোন কৰিব আছিল ফোন নকৰিলোঁ সেইবিলাকো থাকে মইতো এতিয়া ইমান মানে ষ্টুডেণ্টক ফোনত কথা পাতোঁ অফিচৰ পৰা আহি যে ডেইলি মোৰ মানে চিডিউল থাকেই যে মানে আজি আপোনাক ফোন কৰিব পাৰিম নেকি কালি আপোনাক ফোন কৰিব পাৰিম নেকি মই এনেতো মই কৈ দিওঁ যে সিহঁতক যে মোক মেছেজ দি দিবা এটা বা ডাইৰেক্ট ফোন কৰিব নালাগে মেছেজ এটা দি দিবা কিন্তু কেতিয়াবা যেতিয়া ধৰা মই ফোন কৰিম বুলি কওঁ নহয় তেতিয়া মই হোৱাইট বৰ্ডত লিখি থৈ দিওঁ যে মানে ৰাতুলক মই ফোন কৰিব আছে ইমান তাৰিখে মানে ছাপ'জ বন্ধ আৰু সেইদিনা তো সেইদিনাখন মই ফোন কৰিব আছে তো তেতিয়া মানে মই হোৱাইট বৰ্ডত লিখি থৈ দিওঁ তো হোৱাইট বৰ্ডখন অকল সেইটোতে কামত নাহে বাৰু আৰু বেলেগ কামতো আহে যেনেকৈ ধৰা তুমি চিননিম এণ্টনিম প্ৰেক্টিছ কৰিবৰ কাৰণেও হোৱাইট বৰ্ড কামত আহে কেনেকৈ চিননিমটো লিখিলা তাৰপিছত তুমি মুখস্থ কৰিছা লিখি থাকিলে তাৰমানে কি হয় মনত থাকে তুমি এইটো কলমেদিও বেলেগ পেজত লিখি থাকিব পাৰা কিন্তু হোৱাইট বৰ্ডটোত মানে কি মুচি দিব পাৰি যে ভাল বহুত ইনষ্টেণ্ট কৰিব পাৰি কামটো কলম বহি ওলাই লিখি আৰু এইবিলাক কৰি থাকিব নালাগে ডাইৰেক্ট তাতে মানে লিখি দিলে হ'ল ওলাই থাকিব বৰ্ডখন আৰু হাইকোৰ্টৰ স্পেলিং এৰৰ যে ৱৰ্ডকেইটা যে আহে সেইকেইটাতো মাষ্ট প্ৰেক্টিছ কৰিবা হোৱাইট বৰ্ডত মইতো চব হোৱাইট বৰ্ডত প্ৰেক্টিছ কৰিছোঁ ৱৰ্ডকেইটাতো ৱৰ্ড লিষ্ট মই দিছোঁৱেই টেলিগ্ৰামত যিসকল নতুন কেণ্ডিডেট হয় বা মোৰ চেনেলটোত নতুন হয় সেইসকলে যদি গম নোপোৱা মোৰ টেলিগ্ৰাম চেনেল এটা আছে তাত মোৰ বহুত নোটছ আছে মই যেতিয়া পঢ়ি আছিলোঁ সেই নোটছবিলাক মই আপলোড কৰি দিছোঁ ধেৰ নোটছ আছে তো তোমালোকৰ বহুত মানে ইজি হৈ যাব আৰু বস্তু নোটছ বনোৱা এনেতো নিজেও নোটছ বনাব লাগে কিন্তু সেইকেইটাক চালে সেই পাৰ্টিকুলাৰ টপিককেইটাৰ কাৰণে তোমাৰ হৈ যাব তো সেইবিলাক তোমালোকে তাৰ পৰা ডাউনলোড কৰি ল'বা বিচাৰি নাপালে মোক কমেণ্ট দি দিবা মই দি দিম সেনেকুৱা তো সেই হোৱাইট বৰ্ডত মানে মই মিছস্পেলবিলাক বহুত প্ৰেক্টিছ কৰিছোঁ ৱৰ্ড স্পেলিংবিলাক মানে মই প্ৰেক্টিছ কৰিছোঁ তো সেইকাৰণে মোৰ মিছস্পেলডত মানে 5 out of 5 আহে যিমানে মই এক্সাম দিছোঁ বা কেতিয়াবা 4 আহে কেতিয়াবা নাজানা ৱৰ্ডো আহি যায় কিন্তু মানে প্ৰায়ে মই সেনেকৈ কৰিছোঁ প্ৰিভিয়াছ ইয়াৰবিলাক তো তাত কৰিছোঁ তো সেনেকৈ মই জিকেও কৰিছোঁ যেনেকৈ কিবা এটা জিকে ফটকৈ মনত পৰিল এইটোৰ আনচাৰটো এইটো হয় মই হোৱাইট বৰ্ডত লিখোঁ লিখিলে মানে কি হয় এবাৰ লিখা মানে 10 বাৰ পঢ়া এইটো মানে শুনিছিলোঁ মই ক'ৰবাত সৰুতে যে তুমি যদি এবাৰ বস্তু এটা লিখি আছা তাৰ মানে মই নোটছ বহুত বনাইছোঁ যে সেইকাৰণে মোৰ জিকে বহুত মানে তেতিয়া বহুত ষ্ট্ৰং আছিল এতিয়াতো পাহৰি গ'লোঁ আধা 3.5 বছৰ হ'ল বাদ দিয়া তো তেতিয়া মোৰ জিকে বহুত ষ্ট্ৰং আছিল মানে একদম মাইণ্ডত থাকে মানে জিকে সেনেকুৱা আছিল ইংলিছ এনেকুৱা মানে মাইণ্ডত আছিল পৰা একদম ৱৰ্ডছবিলাক আৰু তো সেই মই লিখি প্ৰেক্টিছ কৰিছোঁ মানে এই চব নহয় আৰু গোটেই একেবাৰে চিলেবাছ তুমি লিখিব গ'লেতো দিগদাৰ হ'ব যোনবিলাক টান আৰু এইবিলাক আৰু যেনেকৈ চিননিম এণ্টনিম ওৱান ৱৰ্ড তাৰপিছত ইডিয়মছ এনেকুৱা ধৰণৰ কুৱেশ্যনটো ধৰা পালা পঢ়িলা আনচাৰটো তুমি তাতে লিখি দিবা মনত জানিলেও লিখিবা তাৰপাছত কাৰেকশ্যন কৰি ল'লা ভুল হ'ল ৰাইট হ'ল এইটো বেলেগ কথা লিখিলে মানে কি হয় এই একবাৰ পঢ়িলে 10 বাৰ মানে একবাৰ লিখিলে 10 বাৰ পঢ়া এইটো এটা মানে ডাইলগ মই ক'ৰবাত শুনিছিলোঁ মনত নাই ক'ত শুনিছোঁ তো সেইটো হয় কিন্তু লিখিলে মানে বহুত মনত পৰে কাৰণ আমি হাতেদি আমি মুভমেণ্ট কৰি মানে ব্ৰেইন খটাই কৰোঁ যে বস্তুটো মনত বেছিকৈ থাকে তো জানাই চাগে তোমালোকে এইটো কথা তো সেইকাৰণে হোৱাইট বৰ্ডটো মানে কিনিবা সেইটো ইনভেষ্টমেণ্ট হয় এইটো খৰচ নহয় নাভাবিবা যে এইবিলাক লছ বেকাৰ নহয় বেছি টকা নহয় 400-500 টকা লয় অলপমান ডাঙৰ চাইজতটো কিনিবা আৰু তো
নেক্সট হ'ল লাষ্ট আৰু এটা আছিল আৰু কনচিষ্টেঞ্চি আৰু মানে ধৰা কনচিষ্টেঞ্চিটোতো জানাই বাৰু চবতে কৈয়ে থাকে কনচিষ্টেঞ্চি ইজ দ্য কি মানে কনচিষ্টেঞ্চি মানে কি ধৰা তুমি ৰেগুলাৰ বেচিছত কামটো কৰিয়ে যাই থাকিব লাগিব যেতিয়ালৈকে জবটো নহয় বা তোমাৰ প্ৰিপাৰেশ্যন শেষ নহয় তুমি কৰি যাই থাকিব লাগিব এনেকুৱা নহয় যে 2 দিন কৰিলা মাজত 5 দিন গেপ এতিয়া এইটোও আৰু তুমি কিছুমান বস্তু বাদ দিব লাগিব যেনেকৈ ধৰা এই ফুৰা চকা এইবিলাক মাজে মাজেতো যাবই লাগিব তুমি এতিয়া 1.5 বছৰে আৰু তুমি ক'ত নোযোৱাকৈ থাকিবা নেকি এইটো কথা নহয় কথাটো হ'ল কি বোলে মই এভৰি 2 to 3 ডেইজতে বোলে মই লগৰ লগত বা সদায় গধূলি মই লগৰ লগত আড্ডা মাৰিব ওলাই যাওঁ সেইটো একচুৱেলি কৰিব নালাগে প্ৰিপেৰেশ্যনৰ টাইমত মোৰ মতেদি কাৰণ বহুত ডিষ্ট্ৰেক্ট হৈ যোৱা যায় কাৰণ চবৰে প্লেনিং বেলেগ থাকে কোনোবা লগৰ ল'ৰাৰে প্লেনিং কৰি আছিল ছাপ'জ তাৰপাছত সি বোলে পঢ়ি আছিল তোমালোক ফটকৈ বোলে তাৰ মাইণ্ডটো চেঞ্জ হৈ গ'লে মই হেৰি কৰিম মই প্ৰাইভেট জবত সোমাম এই প্ৰাইভেট জব কৰিলে এনেকুৱা ভাল মই বেয়া বুলি কাকো কোৱা নাই দেই যোনে যি কৰা সেইটো নিজৰ কথা আৰু মই মানে স্পেচিয়েলি মোক মানে হলিডে লাগে মই এইটো খোলাখুলি কথা মোক হলিডে বেছিকৈ লাগে মই ইমান মানে তোমাৰ 12 ঘণ্টা 13 ঘণ্টা মই চাকৰি কৰিব নোৱাৰোঁ সেইটো মই আগৰ পৰাই ক্লিয়াৰ আছিলোঁ সেইকাৰণে মই 2 বাৰ 3 বাৰ মই চাকৰিত সোমাই মই এৰি দিছোঁ প্ৰাইভেট জব মই পঞ্চায়ততো চাকৰি কৰিছিলোঁ তাতেও মই 4 মাহ কৰি কণ্ট্ৰেকচুৱেল আছিল মই এৰি দিছোঁ তো মোক মানে পাৰ্মানেণ্ট জবেই লাগে মই সেইটো বস্তু পূৰা আগৰ পৰাই ফিক্স কৰিছিলোঁ সেইকাৰণে মই বহুত ছেক্ৰিফাইচ কৰিছোঁ মই ফুৰিবই যোৱা নাছিলোঁ মইতো যোৱাই নাই কিন্তু চবকে মই নকওঁ যে মানে তোমালোকে ফুৰিব যাবই নালাগে কিন্তু কনচিষ্টেঞ্চিটো মানে বন্ধ কৰি দিব নালাগে যে এদিন বাৰু সপ্তাহত বোলে এদিন ছানডে বোলে তুমি ফুৰিব গ'লা সেইটো বেলেগ কথা সপ্তাহত গ'লা বা 2 সপ্তাহৰ মূৰত এদিন তুমি এটা ফুৰিব গ'লা ক'ৰবাত ভাল জেগাত মাইণ্ডটোও ফ্ৰেছ হ'ব যাবও লাগে সেনেকৈ যোনে ঘৰত থাকিব নোৱাৰা আৰু মইতো পাৰোঁ থাকিব ঘৰত তো সেই বস্তুটো যেতিয়া কৰিবা কৰাৰ পাছত কিন্তু এইটো নহয় যে ছানডে ফুৰি আহিলা মানডে আৰু টিউজডে বোলে ছুটি মানে ছুটি মিনছ মানে পঢ়াৰ পৰা ছুটি আজি পঢ়িব মন যোৱা নাই এইটো কিন্তু হয়েই সেইকাৰণে মই একচুৱেলি ব্ৰেক দিব মানা কৰোঁ ব্ৰেক দিয়া ঘৰতে থকা লগা হ'লে সেইটো কিন্তু যদি গৈছা কিন্তু মানডেৰ পৰা কিন্তু তোমাৰ আকৌ চেম ৰুটিন ষ্টাৰ্ট হ'ব লাগিব আৰু ছানডেও যে গৈছা এইটোতো নহয় যে তুমি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে তুমি ছুটিতে থাকিবা এনেকুৱাতো নহয় দিনতহে ফুৰিব যাবা গধূলিতো পঢ়িব পাৰিবা একো নোৱাৰিলেও আধা ঘণ্টাৰ এটা ওৱান বৰ্ডৰ সেই আধা ঘণ্টাটো পঢ়ি ডায়েৰীত হ'লেও লিখি থৈ দিবা মই সেইটো মাজতে প্ৰথমত বহুত মানে টাইম লছ কৰিছোঁ যে দিনত ছাপ'জ মই ক'ৰবাত যাব লগা হ'ল ছাপ'জ ক'ৰবাত এপ্লাই কৰিব যাব লগা হ'ল কিবা কৰিব যাব লগা হ'ল মুঠতে কামটো থাকেই বাৰু বেংকত যে গ'লোঁ তো গ'লে মানে কি কৰোঁ আজিতো গ'লে বেংকত গ'লোঁ মই 10টাৰ পৰা 1টা বজালৈকে বেংকৰ কামটো হৈ গ'ল তাৰপাছত মই কি কৰিলোঁ যে 2টা বজাৰ পৰা মই ধৰা ৰাতি 10টালৈকে মই ঘৰতে আছোঁ কিন্তু মই পঢ়া নাই কিয় পঢ়া নাই দিনটো গ'লে মোৰ সেইটো মানে বহুত ডাঙৰ এটা মানে মিছকনচেপশ্যন আৰু মানে যে সেইখিনি টাইম গ'ল কাৰণে যে আজি আৰু মই ফুল ব্ৰেকেই দিম সেইটো ভুল সেইটো ফাৰ্ষ্টৰ পৰাই ভুল নকৰিবা সেইটো মই কৰিছোঁ সেইকাৰণে মই কৈ আছোঁ নকৰিবা সেনেকৈ যেতিয়া এদিন 2 দিন 3 দিন সেনেকৈ বছৰটোত তোমাৰ যদি এমাহো যদি হৈ যায় মানে 30 দিন তোমাৰ ক্ষতি কিন্তু তুমি সেই 30 দিনত যদি তুমি গধূলিৰ টাইমখিনি যদি 1 ঘণ্টাও পঢ়ি দিলা হয় তো 30 ঘণ্টাটো তোমাৰ পঢ়া গ'ল হয় তুমি সেইদিনাখন বোলে মেথছ ইংলিছ আৰু জিকে পঢ়িব লগা আছিল কিন্তু তুমি বোলে সেইদিনা অকল জিকেয়ে পঢ়িলা কি লছ আছে একোতো লছ নাই মেথছ আৰু ইংলিছটোহে পঢ়া নহ'ল কিন্তু জিকেটোতো হ'ল তো সেইকাৰণে এই পইণ্টটো মই সেইকাৰণে ভৰাইছিলোঁ যে মানে এই কথাখিনি ক'বৰ কাৰণে যে কমপ্লিটলি জিৰ' কৰি নিদিবা বস্তুটো ডেইলি মুঠতে টাচত থাকিব লাগিব আধা ঘণ্টাই পঢ়া লাগিলে 1 ঘণ্টাতো পঢ়িব পাৰি এনেকুৱাতো নহয় ফুল টাইম ঘৰত থাকিলে তুমি 24 ঘণ্টাৰ আৰু 1 ঘণ্টা পঢ়িব নোৱাৰি মানে যিমানে কাম নাথাকক কাৰোবাৰ ঘৰত বোলে ৰিলেটিভছৰ বিয়াই আহি গ'ল একদম 2 দিন মানে ক্ষতি সেইটো বেলেগ সেইটোত এতিয়া তুমি 2 দিন ক্ষতি হ'ল আৰু সদায়তো বিয়া আহি নাথাকে নহয় 2 দিন ক্ষতি হ'ল কিন্তু 3 নম্বৰ দিনৰ পৰা পঢ়িব লাগিব সেইটো বস্তু তোমাৰ মানে থাকিব লাগিব নিজৰ যে মোক জব লাগে এই কথাটোও হ'ল যে মানে এনে কিছুমানে কয় জব লাগে কিন্তু কিমান ইণ্টেন্সত লাগে যে মানে মোক লাগিবই মোৰ বেলেগ অপশ্যন নাই মই যেনেকৈ নিজৰ বেলেগ অপশ্যন বন্ধই কৰি দিছোঁ যে মই জব প্ৰাইভেট জবত সোমায়ো মই এৰি দিছোঁ পঞ্চায়তত মই যি নহওক গভৰ্ণমেণ্ট চাকৰিয়ে আছিল কিন্তু কণ্ট্ৰেকচুৱেল আছিল বাৰু কিন্তু ভাল আছিল পঞ্চায়তত তো তাতেওতো মই কণ্ট্ৰেকচুৱেল কাৰণে মই ভাবিলোঁ নাই মই পাৰ্মানেণ্ট জব ল'ব লাগিব সেইটো ভাবি কেনে মই মানে এৰি দিলোঁ 4 মানে 5 মাহমান কৰিছিলোঁ মই তাৰপাছত মই এৰি দিলোঁ আৰু মই প্ৰিপেৰেশ্যন কৰিব সময় পোৱা নাছিলোঁ তো এৰি দিলোঁ কথাটো হ'ল যে তোমাক কিমান ইণ্টেন্সত মানে জবটো লাগে যে মোক এইটো জব লাগিবই মই এইটোৰ কাৰণে মই পঢ়াত মানে বহুত কষ্ট কৰিব পাৰিম সেইটোৱে মটিভেশ্যন যে তোমাৰ বেকআপ নাই তোমাৰ ফেমিলি বেকগ্ৰাউণ্ড ধৰা ভাল নহয় তো তোমাক কোনো বেকআপ দিয়া মানুহ নাই আৰু তুমি চাকৰিয়ে কৰিব লাগিব ঠিক আছে এতিয়া তুমি যদি প্ৰাইভেট জবত যাব বিচৰা নাই প্ৰাইভেট জবো ভাল মই এইটো কোৱা নাই বেয়া কিন্তু মানে অলপ বেছি টাইম থাকিব লাগে চবৰে নিজৰ চইচ আৰু মই মানে ভাল নাপাওঁ আৰু কাৰণ মই ইমান টাইম মানে জব কৰিব নোৱাৰোঁ যে 12 ঘণ্টা 13 ঘণ্টা জব কৰি কিনে মই 10,000 12,000 টকা চেলাৰী ল'ম সেইটো মই নোৱাৰোঁ সেইকাৰণে মই লাগিলে কেইবছৰমান মই মানে নিজকে মানে চাকৰি নকৰা কৰিয়ে মই আনএমপ্লয়ড হৈয়ে আছোঁ
কিন্তু মানে মই ভাবিছোঁ যে মই এটলিষ্ট মানে নিজৰ পৰা ফুল ট্ৰাই দিম আৰু যে মানে মই গভৰ্ণমেণ্ট জব এটা ল'ম। আৰু এতিয়া তোমালোকে এইটো নাভাবিবা যে আপুনিতো বহুত পাৰে, আপুনি সেইকাৰণে মানে এইটো ডিচিশ্যন ল'ব পাৰিছে প্ৰাইভেট জব কৰি বা পঞ্চায়তত পায়ো আপুনি চাকৰি এৰিব পাৰিছে। কথা হ'ল কি আপুনি তোমালোকে কিমান ষ্ট্ৰং ডিচিশ্যন ল'ব পাৰা। মোৰ এই যেতিয়া পঞ্চায়তত চাকৰি এৰিছিলোঁ মই বহুত মানুহৰ পৰা কথা শুনিছোঁ, ঘৰৰ পৰা শুনিছোঁ বা মোৰ ৰিলেটিভছৰ পৰা কথা শুনিছোঁ যে এই তই পাগল নেকি, তই পঞ্চায়তত চাকৰি পাইছা, তই আৰু চাকৰি এৰি দিছা, এটা গভৰ্ণমেণ্ট জবেই হয় এটা এক প্ৰকাৰৰ, তই চাকৰি এৰি দিছা, তই পাগল নেকি। তেতিয়া মই কথা শুনিছোঁ, কিন্তু এনেকুৱাও নহয় যে মোৰ ফুল কনফিডেঞ্চ আছিল মই যে একদম জব পামেই, কাৰণ গভৰ্ণমেণ্ট জব পোৱাটোতো আল্টিমেটলি লাকো লাগে, সেইটো এটা কথা। কিন্তু মই ভাবিছিলোঁ যে মই ফুল্লি প্ৰিপেয়াৰ্ড হৈ কেনে মই এক্সাম দিয়া নাই এতিয়ালৈকে, মই নিজে লেক হৈ আছোঁ। কেতিয়াও বেলেগক ব্লেম দি নাথাকিবা যে মানে তাৰ কাৰণে মই গভৰ্ণমেণ্ট জবটো পোৱা নাই। এই মোৰ লগৰ ল'ৰাটোৱে প্ৰিপেৰেশ্যন কৰি আছিল, তাৰপাছত মোৰ লগত কৰি আছিল, তাৰপাছত মানে সি মোৰ প্ৰিপেৰেশ্যনটো মানে কি কৰিলে, বাদ দি দিলে মাজতে। সি বাদ দিলে কাৰণে মোৰো লগ নোহোৱা হ'ল, ময়ো বাদ দিলোঁ। কিন্তু সেইটো কথা হয় জানো? মোৰ লগত যেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ মোৰ লগত দুজনে প্ৰিপেৰেশ্যন কৰিছিল, কিন্তু পাছত সিহঁতে নিজৰ নিজৰ লাইনত গুচি গ'ল, সিহঁতে বাদ দিলে, সিহঁতে এইটো লাইনত থাকিব বিচৰা নাছিল। কিন্তু মইতো অকলেই কৰিছোঁ তাৰপাছত, এনেকুৱাই কথা। সেই বস্তুবিলাক থাকিব লাগিব। পঢ়াত মই ইমান চোকা নহয়, সেইটো যোনে মোৰ ভিডিঅ'বিলাক চাই আছে গম পায়, মই ইমান চোকা নহয় পঢ়াত। কিন্তু কম্পিটিটিভ লাইনত মোৰ এক্সপিৰিয়েঞ্চ বহুত হৈছে, মই বহুতক গাইডো কৰিছোঁ, সেইকাৰণে মই এইবিলাক ভিডিঅ' এতিয়া বনাব পাৰোঁ। বহুত আগতেই ভিডিঅ' বনাব পাৰিলোঁ হয়, কিন্তু মই মানে অলপমান কি ক'ম আৰু লাজ কৰোঁ মানে ভিডিঅ' বনাব, সেইকাৰণে আজি আৰু বহুতে কোৱা কাৰণে ভাবিলোঁ আজি ট্ৰাই কৰোঁ। আৰু এনেও মোৰ মানে অফিচৰ পৰা আহি মানে PPT বা এইবিলাক ভিডিঅ'টোৰ মানে লিখা মেলা এইবিলাক মানে ইমান বনাই থাকিব সময় নাথাকে। এইকেইদিন বহুত দিন হৈ গ'ল, সেইকাৰণে ভাবিলোঁ যে বহুত কথা, এতিয়া মই এই ভিডিঅ'টো এতিয়া প্ৰায় 34 মিনিটছমান হ'ব চাগে, অলপমান দীঘলে হ'ল চাগে, কিন্তু চাবা আৰু তোমালোকে কামতে আহিব, চাইছাই চাগে এতিয়ালৈকে, লাষ্টেই হ'ল ভিডিঅ'টো। তো মানে মোৰ আহি ইমান বনাই থাকিব সময় নাছিল, সেইকাৰণে ভাবিলোঁ যে বহুতে কৈয়ে আছে যিহেতু, সেইকাৰণে ভিডিঅ' কৰিয়ে বনাই দিওঁ। এতিয়া মই মুখেদি কওঁতে এনেকৈ যিমান সোনকালে হৈছে, তেতিয়া আকৌ PPT বনাই এডিটিং কৰি এইবিলাক কৰি থাকোঁতে আৰু বেছি সময় লাগিব, সেইকাৰণে মই এনেকৈ ভিডিঅ'টো বনাই দিলোঁ। তো বাকী আৰু কিবা কিবি টিপছ আছে, এক্সামৰ আগত কেনেকৈ এটেম্প কৰিব লাগে বা লাষ্ট মোমেণ্ট টিপছ আৰু এইবিলাক, যে যাৰ প্ৰিপেৰেশ্যন হৈ গৈছে কিন্তু এক্সামৰ সময়ত মানে কেনেকৈ মেণ্টেল ষ্টেবিলিটি ৰাখিব লাগে বা কেনেকৈ কি এটেম্প কৰিব লাগে, এইবিলাক এক্সাম ৰিলেটেড আৰু সেইবিলাকো মই মানে এটা দুটাকৈ মানে শ্বৰ্টত নহয়েই, কথাবিলাক ক'লে ওলায়ে থাকে, বহুত কথা থাকে ক'ব কাৰণে। তো যি নহওক আধা ঘণ্টামানটো লাগিয়ে গ'ল এইটোতো। তো এইখিনিয়ে মই এতিয়া বৰ্তমান এইটো ভিডিঅ'ত মানে ক'লোঁ। বাকী যদি মোৰ এইটো মই যিহেতু ফাৰ্ষ্ট টাইম ফেচ ওলাই কিনে ভিডিঅ' বনাইছোঁ, অলপমান মানে মানুহটোও মই কনচিয়াছ হৈ আছোঁ বস্তুটোত, তো কিছুমান বস্তু মোৰ স্কিপো হৈ যাব পাৰে বা ভুলো হ'ব পাৰে। তো যদি ভুল হৈছে ক'বা আৰু কমেণ্টত, ইম্প্ৰুভ হ'ব লাহে লাহে। যদি মই এনেকৈ ওলাই ভিডিঅ' বনাই থাকোঁ তেতিয়াহ'লেতো মোৰ কনফিডেঞ্চটো আহিব বাৰু লাহে লাহে। তো বৰ্তমান এইকেইটা টপিকেই আছিল, কিন্তু মই কওঁ যে তোমালোকে যদি প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছা এইকেইটা মাষ্ট ফ'ল' কৰিবা। আৰু ইয়াৰে চবচে মেইন হ'ল পম'ড'ৰ টেকনিক, সেইটো নিজে ইউজ কৰিবা। বোলে তুমি 50 মিনিট পঢ়িছা, তাৰপিছত তুমি একদম 15 মিনিটমান 20 মিনিটমান ব্ৰেক লোৱা, 15 মিনিটমান ব্ৰেক ল'লা আৰু 20 মিনিট নল'বা। আৰু নহ'লে 25 মিনিট পঢ়ি তুমি 10 মিনিটমান ব্ৰেক লৈ ল'বা। সেনেকৈ তুমি 8টামান ছেশ্যন কৰি দিবা, মানে এদিনত নহয়, লাহে লাহে বাঢ়াবা। আজি বোলে তুমি 2টা কৰিছা, কালি বোলে তুমি 2টা কৰিছা, পৰহি 3টা কৰিলা, সেনেকৈ অলপ অলপকৈ বাঢ়াবা। একেলগে মানে আজিৰ পৰাই 8 ঘণ্টা পঢ়ি নিদিবা, তেতিয়া প্ৰব্লেম হৈ যাব, দুদিনো নোৱাৰিবা। মই এইবিলাক চব ট্ৰাই কৰি চাইছোঁ। আৰু মোৰ কথাটো মানে মানা কিয়, কাৰণ মই মানে টপাৰত লিষ্টত নাহোঁ, মই মানে এভাৰেজ ষ্টুডেণ্টেই আছিলোঁ, সেইকাৰণে। তো এই মেইন টপিককেইটা তোমালোকে মানে ফ'ল' কৰিবা। বাকী ভিডিঅ'টো বহুত দীঘল হ'ল, যি নহওক ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ। তো যদি ভিডিঅ'টো চাই ভাল পাইছা তেতিয়াহ'লে নতুন যদি ছাবস্ক্ৰাইব কৰি দিবা আৰু কমেণ্ট কৰিবা ভিডিঅ'টো। তো আজিলৈ বাই বাই।